প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনাৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি তুলা ৰাশি হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি বিশেষ হ'বলৈ গৈ আছে। কাৰণ আজি আমি আলোচনা কৰিম 2025 চনৰ 15 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰ সাপ্তাহিক ৰাশিফল। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ জীৱনত ধন, কেৰিয়াৰ, প্ৰেম, পৰিয়াল, স্বাস্থ্য, শিক্ষা, লগতে শুভ ব্যৱস্থা আৰু প্ৰয়োজনীয় সাৱধানতাৰ বিষয়ে জানি লওঁ। আহকচোন। এই সপ্তাহটো তুলা ৰাশিৰ বাবে আত্মবিশ্বাস বৃদ্ধিকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা আৰু সম্পৰ্কবোৰলৈ মধুৰতা কঢ়িয়াই অনা। কিন্তু বন্ধুসকল, প্ৰতিটো ভাল পৰিস্থিতিৰ লগে লগে কিছু সাৱধানতা আৱশ্যক। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ আমি যদি চাওঁ, তুলা ৰাশি স্বাভাৱিকতে হয় সুষম, কোমল, সম্পৰ্কক লালন পালন কৰা, সৌন্দৰ্য আৰু শান্তিৰ প্ৰেমী। আনক সুখী কৰি ৰখাৰ প্ৰয়াসত থাকে। আপুনি প্ৰায়ে নিজৰ অন্তৰ্নিহিত অনুভৱক দমন কৰে আৰু ইয়াৰ ফলত পিছলৈ মানসিক চাপ আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়। এই সপ্তাহৰ গ্ৰহ অৱস্থান যে আপোনাক নিজৰ বাবে চিন্তা আৰু সিদ্ধান্ত লোৱাৰ শক্তি প্ৰদান কৰি আছে। এই সপ্তাহৰ বিত্তৰ ৰাশিফল যদি আমি চাওঁ, এই সপ্তাহৰ আৰ্থিক ইংগিত তুলা ৰাশিৰ বাবে এই সপ্তাহটো আৰ্থিকভাৱে যথেষ্ট ভাল হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা সৃষ্টি হৈছে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। আয় নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। পূৰ্বৰ প্ৰচেষ্টাই ফল দিব। আৰ্থিক লাভৰ লক্ষণ যদি চোৱা হয়, এই সপ্তাহত এটা পুৰণি ঋণ বা ঋণৰ ধন, এটা বাকী থকা ধন পুনৰ পোৱা সম্ভাৱনা আছে। যদি আপুনি আগতে কাৰোবাক সহায় কৰিছিল, আপুনি এতিয়া আৰ্থিক পুৰস্কাৰ লাভ কৰিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ যদিও টকা আহিব। ইয়াক এৰাই চলাটো গুৰুত্বপূৰ্ণ। অপচয় কৰা খৰচ, আৰম্ভপূৰ্ণ খৰচ, অপ্ৰয়োজনীয় বজাৰ কৰা মনত ৰাখিব। যিমান বেগেৰে টকা আহিব, ইয়াকো ঠিক তেনেদৰেই সোনকালে খৰচো হ'ব। প্ৰিয় দৰ্শক, ষ্টক মাৰ্কেট আৰু বিনিয়োগ। শ্বেয়াৰ বজাৰত সতৰ্ক পদক্ষেপ গ্ৰহণ কৰক। তথ্য অবিহনে বিনিয়োগ নকৰিব। ভুৱা তথ্যৰ ভিত্তিত ধন বিনিয়োগ নকৰিব। এই সপ্তাহটো দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে ভাল, কিন্তু হ্ৰস্বম্যাদী ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, কৰ্মসংস্থাপনত থকাসকলৰ বাবে এই সপ্তাহত অফিচত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব। ছিনিয়ৰ আৰু বছসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। পদোন্নতি বা দায়িত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী ব্যৱস্থাৰ লগত জড়িত সকলৰ বাবে বিশেষ সুবিধা। যদি আপুনি চৰকাৰী চাকৰিৰ লগত জড়িত, প্ৰশাসন, বেংক, আদালত, ৰাজনীতি, যিকোনো কৰ্তৃপক্ষ, তেতিয়া এই সপ্তাহটো আপোনাৰ বাবে অতি শুভ। স্থবিৰ হৈ থকা প্ৰকল্প। মানুহৰ পিছত মাহ ধৰি আবদ্ধ হৈ থকা কাম বাৰে বাৰে স্তব্ধ হৈ পৰিল। ফাইল যিবোৰ আগুৱাই যোৱা নাছিল, এই সপ্তাহত হঠাতে গতি লাভ কৰিব পাৰে। মাত্ৰ আপুনি উদ্যোগ ল'ব লাগিব আত্মবিশ্বাসেৰে। ব্যৱসায়ত জড়িত সকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব। সম্প্ৰসাৰণৰ সুযোগ আগবঢ়োৱা, নতুন ক্লায়েণ্ট অনা, নতুন চুক্তি চূড়ান্ত হ'ব পাৰে। অংশীদাৰিত্ব লাভজনক হ'ব। অনলাইনত কামত বৃদ্ধি দেখা যাব। কিন্তু সাৱধান হওক, খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, প্ৰেম জীৱন। এই সপ্তাহত তুলা ৰাশিৰ প্ৰেম জীৱন যথেষ্ট মিঠা আৰু ৰোমান্টিক হ'ব। প্ৰেম বাঢ়িব। ভুল বুজাবুজি সমাধান হ'ব। মুকলি কথা বতৰা হ'ব। লগ পোৱা সুযোগ থাকিব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকাসকলৰ বাবে ইতিবাচক লক্ষণো ৰখা হৈছে। বিবাহিত জীৱন যদি চোৱা হয়, আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ঘৰত থাকিব শান্তি সুখ। পুৰণি বিবাদৰ অন্ত পৰিব। পাৰস্পৰিক বুজাবুজি শক্তিশালী হ'ব। যদি শেহতীয়াকৈ উত্তেজনা আছিল কিবা এটাৰ বিষয়ে, এই সপ্তাহত এটা আলোচনাই সমাধানৰ দিশত আগুৱাই নিব পাৰে।
শহুৰেকৰ লগত সাৱধানতা। যদিও সম্পৰ্ক ভাল হৈ থাকিব, কিন্তু শহুৰেক আত্মীয় বাহিৰৰ মানুহ, তেওঁলোকৰ সৈতে মত বিনিময় কৰাৰ সময়ত সংযম কৰিব লাগে। সৰু কথা এটা ডাঙৰ বিতৰ্কত পৰিণত হোৱা বাধা দিয়ক। পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিছু ভাল খবৰ পাব পাৰে, আলহী ঘৰলৈ আহিব পাৰে, বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। যদি আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে চিন্তিত আছিল, তেন্তে সমস্যা তাৰ পিছত এই সপ্তাহত আপুনি উন্নতি দেখিব। স্বাস্থ্য আমি যদি চোৱা হয়, স্বাস্থ্য যদি আমি চাওঁ, মানসিক স্বাস্থ্য যদি এই সপ্তাহত ইয়াৰ প্ৰতি সৰ্বোচ্চ মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। মানসিক চাপ, অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকক। সকলো কথা হৃদয়ত নল'ব। নিজকে দুখ দিয়া বন্ধ কৰক। মনত ৰাখিব, মানসিক চাপ শাৰীৰিক ৰোগৰ মূল কাৰণ। শাৰীৰিক স্বাস্থ্য আমি যদি চাওঁ, যেনে পেটৰ সমস্যা, মূৰৰ বিষ, টোপনিৰ অভাৱ, দীৰ্ঘদিনীয়া ৰোগ, এইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। সময়মতে খোৱা, পৰ্যাপ্ত টোপনি, লঘু ব্যায়াম, যোগাযোগ আৰু প্ৰাণায়াম এই সপ্তাহটো অতি উপকাৰী হ'ব। শিক্ষা আৰু ছাত্ৰ ছাত্ৰী যদি চোৱা হয়, এই সপ্তাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি অনুকূল। আপুনি পঢ়া শুনাত অধিক মনোনিৱেশ কৰি আপোনাৰ একাগ্ৰতা বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনাৰ প্ৰস্তুতি উন্নত হ'ব। ভাল ফলাফলৰ লক্ষণ। যদি আপুনি প্ৰস্তুতি চলাইছে, এটা পৰীক্ষা, এটা সাক্ষাৎকাৰ, এটা পৰীক্ষা, তাৰ পিছত এই সপ্তাহটোৱে পৰিকল্পনাৰ অধ্যয়ন কৰাৰ সময়। প্ৰিয় দৰ্শক, শুভ প্ৰতিকাৰ আমি যদি চাওঁ, ৰঙা কিবা এটা দান কৰক। মংগলবাৰ বা শনিবাৰে দান কৰক। ৰঙা কাপোৰ, ৰঙা মচুৰ দাইল, গুড়। এই সপ্তাহত ভগৱান হনুমানক পূজা কৰক। ভগৱান হনুমানক পূজা কৰা আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। মংগল আৰু শনিবাৰ হনুমান চলিচা আবৃত্তি কৰক। আপুনি এই প্ৰতিকাৰে আপোনাক ৰক্ষা কৰিব ভয়, ঋণাত্মক শক্তি, বাধা। আপুনি পাৰিলে ঘৰতে এজোপা স্বামী গছ ৰোপণ কৰক। আপোনাৰ যিহেতু এই প্ৰতিকাৰে বৃদ্ধিত সহায় কৰে, ধন, সুখ আৰু স্থিৰতা। সাৱধানতা যদি চাওঁ, ৰাজহুৱা স্থানত সংঘাত বা হাৰাশাস্তিৰ পৰা বিৰত থাকক। আপোনাৰ ছবিখনৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। অতিমাত্ৰা আত্মবিশ্বাস ক্ষতিকাৰক হ'ব পাৰে। সযতনে বিবেচনা নকৰাকৈ নতুন প্ৰজেক্ট আৰম্ভ নকৰিব। মনত ৰাখিব, ধৈৰ্য আৰু ভাৰসাম্য আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। সপ্তাহটোৰ যদি আমি চাওঁ, এই সপ্তাহে তুলা ৰাশিৰ বাবে ধন, কেৰিয়াৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত অগ্ৰগতি কঢ়িয়াই আনিছে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব, বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব, পৰিয়ালৰ পৰা মৰম আৰু সহায় লাভ কৰিব। মাত্ৰ আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক, খৰচ আৰু আচৰণ। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে আপোনাৰ আগন্তুক যিহেতু 15 পৰা 21 ডিচেম্বৰৰ তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।